এভৰিৱান কি খবৰ সকলোৰে খাকৰো সকলোৰে খবৰ ভাল আৰু মোৰ বহুত বেছি ভাল আৰু গৰম কেনেকুৱা পৰিছে আমাৰ ইয়াতো তেজপুৰত বহুত বেছি গৰম আৰু আজি এটা নতুন টপিকত ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ আৰু ভিডিঅ' বনোৱাৰো মানে উৎসাহ আপোনালোকে হয় কাৰণ মোক বিচাৰি ইনষ্টাগ্ৰাম ফেচবুকত মোক মেছেজ কৰি থাকে বহুত বেছি ভাল লাগে মোৰ আৰু কমেণ্টতো এতিয়াও মোৰ পুৰণা ভিডিঅ'বোৰত ইমান বেছি কমেণ্ট দি থাকে থেংক ইউ ছ' মাছ সকলোকে এটা কুৱেশ্যন বহুত বেছিকৈ আহি থাকে যে 2 years DMLT কৰাৰ পিছত আমি কেনেকুৱা হস্পিটেলত ইণ্টাৰ্ণশ্বিপ কৰিব লাগে প্ৰেক্টিকেলটো কোনখন হস্পিটেলত কৰিব লাগে সেই বিষয়ে বহুতে কনফিউজ হৈ থাকে মোৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ যে সদায় এনেকুৱা এখন হস্পিটেলত কৰিবা যিখন গভৰ্ণমেণ্ট হয় কাৰণ আমি যিহেতু আৰ্টছৰ ষ্টুডেণ্ট তো আৰ্টছৰ ষ্টুডেণ্টে সদায় মানে যিহেতু প্ৰাইভেটকৈ পঢ়া যায় বহুতে প্ৰাইভেটকৈ পঢ়ে তো যেতিয়া প্ৰাইভেটকৈ তুমি পঢ়িছা তো প্ৰেক্টিকেলটো সদায় গভৰ্ণমেণ্টকৈ কৰিবলৈ চাবা আৰু গভৰ্ণমেণ্ট হস্পিটেলত সদায় ভালকৈ শিকিব পাৰিবা কাৰণ তাতে পেচেণ্ট বহুত বেছি হয় আৰু ছেকেণ্ড নম্বৰ কথা পেচেণ্ট য'ত বহুত বেছি পেচেণ্ট থাকে তেনেকুৱা হস্পিটেলত সদায় কৰিবলৈ চেষ্টা কৰিবা কাৰণ পেচেণ্টৰ লগতে তোমালোকে শিকিবলৈ পাৰিবা যিমান বেছি পেচেণ্ট থাকিব ইমান বেছি ভালকৈ শিকিব পাৰিবা সেয়াই আৰু বাকী তোমালোকে নিজেই জানাই যিখন হস্পিটেলত তোমাৰ ডিপাৰ্টমেণ্ট বেছিকৈ থাকে লেবৰেটৰী যেনে ধৰা ব্লাড বেংক বায়'কেমিষ্ট্ৰি মাইক্ৰ'বায়'লজি হেমাট'লজি সকলো ধৰণৰ চেৰ'লজি সকলো ধৰণৰে হিষ্ট'লজি ডিপাৰ্টমেণ্ট থাকে বেলেগ বেলেগকৈ তেনেকুৱা হস্পিটেলত কৰিলে বহুত বেছিকৈ শিকিব পাৰিবা কাৰণ তাত ভাগকৈ থাকে যিহেতু সেইটো কাৰণে বাকী মই আজি ক'ব বিচাৰিছোঁ ITI বিষয়ে ITIটো বহুত বেছি ভাল এটা কোৰ্চ হয় যিটো ক্লাছ 10 আৰু 12ৰ পিছতে কৰিব পাৰে আৰু এখন ভাল ইনষ্টিটিউট আছে যিখন হ'ল মিৰ্জাত আছে গুৱাহাটী মিৰ্জাত আৰু মোৰ বহুত ভাল চিনাকি আৰু সেইখন ইনষ্টিটিউটত পঢ়ি আজি ৰেলৱে APDCL বহুত ভাল জেগাত জব পাইছে আৰু প্ৰাইভেট জবৰ কাৰণেতো চিন্তা কৰিবই নালাগে তেওঁলোকে নিজেই পঠিয়ায় প্ৰাইভেট জবৰ কাৰণে আৰু এজনো ষ্টুডেণ্ট এনেকুৱা নাই যোনে পঢ়ি পেলাই এতিয়া ঘৰত বহি আছে সকলো ষ্টুডেণ্টে ভাল জেগাত এতিয়া কাম কৰি আছে আৰু গভৰ্ণমেণ্ট চাকৰিৰ কথা সকলোৱে সোধে গভৰ্ণমেণ্ট চাকৰি কপালৰ কথা আৰু বাকী ভালকৈ নিজে যদি কষ্ট কৰি যোৱা এদিন নহয় এদিন নিশ্চয় গভৰ্ণমেণ্ট চাকৰি হ'ব আৰু প্ৰাইভেটৰ কাৰণেতো 100% চিয়'ৰ তোমালোকে ক'ৰবাত নহয় ক'ৰবাত চাকৰি পাবাই তেওঁলোকে নিজেই দিব আৰু মই যিখন মিৰ্জাৰ ইনষ্টিটিউটৰ কথা কৈছোঁ কোনোবাই যে জানিব বিচাৰিছে কমেণ্টত জনাব মই আপোনালোকক জনাই দিম এতিয়া আৰু এটা কথা কওঁ ভিডিঅ'টো শেষ কৰাৰ আগত যে যিখন ইনষ্টিটিউটৰ কথা কৈছোঁ সেইখন ইনষ্টিটিউটত যিসকল BPL কাৰ্ডৰ ষ্টুডেণ্ট আছে তেখেতসকলক স্কলাৰশ্বিপ প্ৰভাইড কৰা হয় তো যিসকল ষ্টুডেণ্ট ইণ্টাৰেষ্টেড হয় ক্লাছ 10 ক্লাছ 12 পঢ়ি পেলাই এনেই ঘৰত বহি আছে তেওঁলোকে সোনকালে এডমিশ্যন কৰিব পাৰে মোক এই ভিডিঅ'টোৰ যুগত লাষ্টত কমেণ্ট কৰিব মই কমেণ্টত আপোনালোকক গোটেইখিনি ডিটেইলছ আৰু ফোন নম্বৰ প্ৰভাইড কৰি দিম মই সেইসকল লোকক ক'ব বিচাৰিছোঁ যে মোৰ ভিডিঅ'ত আহি পেলাই ইমান বেছি বেয়া নিগেটিভ কমেণ্ট কৰি থাকে যে লেবৰেটৰী ভাল নহয় আমুক তামুক বহুত বেছি কম চেলেৰি চৰকাৰী চাকৰি কেতিয়াও নাপায় তেখেতসকলক ক'ব বিচাৰিছোঁ তোমালোকে জানো এটা জব দিব পাৰিবা যি আমাক হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বা ডিগ্ৰী কমপ্লিট কৰাৰ পিছত যেতিয়া আমি ঘৰত বহি থাকিম তেতিয়া তোমালোকে জানো চাকৰি দিব পাৰিবা কেতিয়াও নোৱাৰা বা কোনোৱে দিব নোৱাৰে আনকি চৰকাৰেও দিব নোৱাৰে তো সেইকাৰণে সেই হিচাপত আমি এই কোৰ্চটো কৰি পেলাই অলপমান পইচা খৰচ কৰি পেলাই আমি যেতিয়া এনেকুৱা এটা সন্মানীয় কাম এটা কৰিব পাৰোঁ আমাৰ নিজৰে কিমান বেছি ভাল লাগে আমাৰ মাহঁতে কিমান বেছি গৌৰৱ কৰে আৰু মই মোৰ চাকৰিটো লৈ পেলাই বহুত বেছি সুখী কাৰণ মই মোৰ ঘৰখনকো সহায় কৰিব পাৰিছোঁ মই নিজে ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিছোঁ মই আজি যি নিজে কাপোৰ পিন্ধিছোঁ নিজে চখ কৰিছোঁ গোটেইখিনি নিজৰ বলত কাৰোৰ পৰা 1 টকা ধাৰ ল'ব লগা হোৱা নাই কাৰোৰ পৰা সুধিব লগা হোৱা নাই নিজে ধুনীয়াকৈ চলি আছোঁ আৰু মই ভাবোঁ যে মই কৰা কামটি বহুত বেছি ভাল হয় তো তাৰ কাৰণে কোনো যাতে বেয়াকৈ নিগেটিভ কমেণ্ট নকৰে আৰু যাৰ কাৰণে পইচা এইখিনি দৰমহাৰে নোপোচায় তেওঁলোকে নকৰিলেই হ'ল তেওঁলোকে আৰু বেছি কষ্ট কৰক ইয়াৰ মই লেবৰেটৰীৰ কথা কৈছোঁ লেবৰেটৰীত বিজনেছ লাইনো আছে তেওঁলোকে বিজনেছ লাইনত আগবাঢ়ক তো তেনেকৈ অল দ্য বেষ্ট সকলোকে ভাল কাম কৰি যোৱা আৰু আগবাঢ়ি যোৱা আৰু কেতিয়াও নাভাবিবা যে বহুত বেছি খৰচ হ'ব বহুত বেছি কষ্ট হ'ব এডমিশ্যন লোৱা আৰু ভালকৈ পঢ়িবা আৰু সদায় ভালকৈ কাম কৰিব লাগে যাতে কোনো আঙুলিয়াব নোৱাৰে যে তুমি কাম নাজানা বা এটা ইণ্টাৰভিউতে যদি তুমি পাছ কৰি যোৱা দেন বহুত বেছি ভাল হয় সদায়
প্ৰেক্টিকেল ইণ্টাৰ্ণশ্বিপ কৰোঁতে ভালকৈ কৰিবা সেয়াই আৰু ভাল ভাল ইনষ্টিটিউটত এডমিশ্যন ল'বা চাই চিতি আজিলৈ আহিছোঁ ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা এনেকুৱা ভিডিঅ' মানে জানিবলগীয়া কিবা ভিডিঅ' বিচাৰে জনাব অথনি বনোৱা ভিডিঅ'টোত মই যিখন ইনষ্টিটিউটৰ কথা কৈছিলোঁ গুৱাহাটী মিৰ্জাত থকা সেইখন ইনষ্টিটিউটৰ মই ফটো আৰু ভিডিঅ'জবোৰ ইয়াতে লগাই দিম আপোনালোকে চাব আৰু তাৰে ষ্টুডেণ্টবোৰে ইমান ধুনীয়াকৈ কামবোৰ কৰিছে আপোনালোকে এই ভিডিঅ'টোৰ যোগেৰে দেখা পাব আৰু আশা কৰোঁ মোৰ এই ভিডিঅ'টোৰ যোগেৰে সকলোৰে সহায় হয় আৰু এডমিশ্যনবোৰো লয় যাতে আৰু নিজৰ জীৱনত আগবাঢ়ি যাবলৈ সুবিধা হয় তো ইমানে ভিডিঅ'টো আজিলৈ আহিছোঁ বাই বাই গুড নাইট